আমি পুরা কাজিৰঙা জীপ সাফাৰী কৰি আছো। এইয়া সব আমি ভাগিনত বাইদেউহঁত এইয়া আমি গোটেইকেইটা মানে আমি ভাবিলো যে ডাবল এক্সপিৰিয়েঞ্চ লওঁ। ভিনদেউ মই ভাগিন আৰু ডাঙৰ ভিনদেউ মানে ভিনদেউ ককায়েক, সেইকাৰণে যোৱাকালি 4টা টিকট বুক কৰিছিলোঁ এলিফেণ্ট চাফাৰীৰ কাৰণে। আৰু আজি ৰাতিপুৱা আহিয়ে এই গেটত চেক কৰাতে আমাৰ ভাগিনৰ পকেটত পালে নহয় কিবা এটা বিস্কুটৰ পেকেট এটা লৈ আহিছিলে আৰু লগে লগে পেকেটটো ফালি কেনে বিস্কুটখিনি তাৰ হাতত দিলে আৰু পেকেটটো পেলাই দিলে। চেকিং হৈ গ'ল, এতিয়া আমি ভিতৰত সোমাই আছো। আপোনালোক দেখাই থাকিম দিয়ক। সোমাই চাওক দুফালে এটা ধুনীয়া এনেকুৱা নদী বৈ গৈছে, কিবা নদী এনে এই আগৰ ফালৰ পৰা এনেকে পানী আছে, সেইফালৰ পৰা নদী নহয় চাগে, মাজেদি এইখন ব্ৰিজ, সৰু ব্ৰিজ। আদিটো উঠিবৰ কাৰণে আমাৰ ভিনদেউ দৌৰি যাই আছে। ডাঙৰ চোৱা নাইতো তাগৰা হাতীত উঠিম আমি এতিয়া। এলিফেণ্ট চাফাৰী কৰিম। এইয়া পুৰা তাগৰা হাতী কোনটো এই আগত যাওঁতো নেকি না লাইন পাতিব লাগিব? আমি তাকে যাব লাগিব আগতে। আমাৰ ওচৰৰে দাদা এজন লগ পালো, ইয়াতে হাতী চলাই তেখেতে। মুক্তাপুৰত ঘৰ, মুক্তাপুৰ মানে ইছাৰ কেম্পত ঘৰ আচলতে। মুক্তাপুৰ কোনখিনিত? ফাইনেলি গাইজ আমি পুৰা বহি লৈছো হাতীৰ পিঠিত। আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া ক'ৰ জংঘলৰ মাজত লৈ যায় আমি গম নাপাওঁ, এনেকে পুৰা বহি লৈছো। আৰু হাতীৰ খোজত পুৰা লৰি থাকে মানে, এবাৰ ধৰি ল'ব লাগে নহ'লে পুৰি যাম বুলি ভয় লাগে। আৰু হাতীবিলাক পুৰা লাইনকে যায় মানে। মোবাইল হাতত লৈ ভিডিঅ' কৰিবই ভয় লাগে, যিয়ে হাতীৰ খোজত লৰে ন, মানে ভয়ে লাগে পৰি যাম বুলি। অলপ চাইডকে আহিছো, ক'ত বাঘ চাঘ ঘুমি আছে নেকি চাব পাৰোঁ। গাইজ পুৰা জংঘলৰ মাজে মাজে সোমাই আহিছো আমি, পুৰা ঘন জংঘল। চাওক চাৰিওফালে জংঘল জংঘল জংঘল, কেৱল জংঘল। আকৌ এই যিটো বনৰীয়া এন্দৰ মুখামুখি হয়নে? হয়। ইহঁতে কি কৰে আকৌ? গাইজ এইফালৰ পৰা চাওক কি ধুনীয়াকে হাতীকেইটা আহি আছে। আৰু এইফালে চাওক গাইজ কি প্ৰকাণ্ড প্ৰকাণ্ড দুটা গড় ঘাঁহ খাই আছে। আৰু আমি এনেকে আহি আছো নেকি ন? এইটো গৈ আছে চাওক। ইগল 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 মাছ নেকি? এইয়া চাওক কি ধুনীয়াকে ইয়াতে চিকাৰৰ সন্ধানত আছে। এইফালে এটা চৰাই আছে, আৰু এইফালে আছে হৰিণাটো ঘাঁহ খাই আছে। এইফালে এটা আছে চাওক কি ধুনীয়াকে ৰাস্তাৰ চাইডতে সি ঘাঁহ খাই আছে। আপোনাৰ হাতীতে ভয় খাইছে, মোৰ হাতীটো কেলে কৈছে মোক কোনো কৃষ্ণ। হ'ব হ'ব আহা। গাইজ যদি আপোনালোকে চাফাৰী কৰিব আহে, যদি হাতী চাফাৰী কৰে মানে এলিফেণ্ট চাফাৰী কৰে, তেতিয়াহ'লে আপোনালোকে এই দূৰবীণটো নল'ব কেতিয়াও। দূৰবীণটো লৈ একো লাভ নাই। একদম হাতীত গ'লে এনেকে থাকে, আপোনালোকে হাত ধৰিবই নে দূৰবীণতে চাব মানে। গাইজ আমি এলিফেণ্ট চাফাৰী কৰি আহিলো। এতিয়া আকৌ ইহঁতক লৈ পেলাই আমি গৈ আছো আকৌ জীপ চাফাৰী কৰিবৰ কাৰণে। ডাবল এক্সপিৰিয়েঞ্চ ল'ব গৈছো গাইজ, ডাবল এক্সপিৰিয়েঞ্চ। যিটো বস্তু কৰি ভাল লাগে ন, সেইটো বাৰে বাৰে কৰিব লাগে, কথা নাই। আৰু যিটো বস্তু কৰি ইমান ইণ্টাৰেষ্ট নাথাকে, তাত পইচা খৰচ কৰি লাভ নাই। ছাগলৰ মাংস খাই ভাল লাগে, ছাগলৰ মাংস খাই ভাল লাগে, সেইকাৰণে আমি ছাগলৰ মাংস বাৰ খাই থাকো। মোক জগাইছে গাইজ, ছাগল বুলি ক'ব বিচাৰিছে, গতিকে কথাটো ঘূৰে পকে কিবা কিবি ক'লা আৰু। দুখন জীপ ৰেডি পুৰা। গাইজ এইয়া আমি পুৰা কাজিৰঙা জীপ সাফাৰী কৰি আছো। এইয়া পুৰা মজা কেনেকুৱা। এই চাওক চব আমি ভাগিনত বাইদেউহঁত এইয়া আমি গোটেইবিলাক পুৰা জীপ সাফাৰী তামাম এনজয়, তামাম আৰু পুৰা। আমি বাঘ ভালুক দেখা নাপাওঁ আৰু এনজয় কিন্তু তামাম। এই যে গছডাল দেখিছে, এইডাল হৈছে এন্টি বেক্টেৰিয়েল গছ, মানে বাঘে ইয়াত আচুৰিছে। চাওক ইয়া আচুৰিছে, গছৰ নাম হৈছে উৰিয়াম গছ। তাৰ নখত যদি কিবা অসুখ চসুখ হয় না, কিবা ভাইৰাছ লাগে, তেতিয়াহ'লে এই গছডালত আচুৰি কিনে সিহঁতে ভাল হয় আৰু তাৰমানে। গাইজ আমি এনেকে গৈ আছো জীপ চাফাৰী কৰি। চাওক ৰাস্তাটো চাওক প্ৰথমতে, আৰু এইফালে এখন বিল আছে চাওক, পুৰা পানী, আৰু এইফালে জংঘল। ক'ত উঠি গৈছে চাওকচোন।
ধেমালি নহয় দেখা কি কৈছা কি কৈছা এ বাবু শীতৰ ওপৰত ভৰি তুলি দিছিল চাগে নকৰে নকৰে ভাঙি যাব নকৰে কৈ যাবা এই এডক চাওক বাবু ৰ'দটো দিলো এইটো চাওক কি প্ৰকাণ্ড গড় ডাঙৰ গাব খাই এই যে এইফালে যিটো দেখা পাই আছো এইটো হেনো ছাগলী পহু এইটো চাওক জুম কৰি দিছো মই আপোনালোকক এইটোতো গড় প্ৰকাণ্ড গড় আৰু এইফালে আছে ছাগলী পহু এইয়া চাওক ৱাও এটা শুই আছে এটা এই পিঠি খুজাই আছে গাইজ আমি এতিয়া আহি কিনে এনেকুৱা ঠাই পাইছো য'তে মানে নামিব কাৰণে সুবিধা আছে আৰু কাজিৰঙাৰ ভিতৰতে ডুঙা বিল বুলি কয় এইখিনিক আৰু ইয়াতে চাওক কিমান পানী হৈছিলে ইয়াত 1988 হাইজ হৈছিলে চাওক কিমান পানী হৈছিলে ইয়াৰ 1988 চাগে আধা জীৱ জন্তু পানীত নষ্ট হৈ গৈছিলে কোনফালে এখন বিলত বোলে বহুত প্ৰকাণ্ড প্ৰকাণ্ড চিতল মাছ আছে 40 কিলো পৰ্যন্ত চিতল মাছ আছে কি কৈ আছা তুমি ফটো নুতুলো ভিডিঅ' বনাই থাকিম কোৱা গাইজ একদম ওচৰতে আছে একদম এইখন হাত মোৰ চাওক এইখন হাত আৰু সেইটো সি একদম ওচৰতে আছে কি ধুনীয়াকে খাই আছে এই শিংগিৰে দেখা পালে ভয় লাগে এই গড়টো চাই আছে আৰু এইফালে ইগল গীতা চাই আছে চাওক ইগল গীতা নীলকণ্ঠ বোলে এইটো চাওক কি ওচৰতে পৰি আছে নীলকণ্ঠ এইটো চৰাই না মজা লাগছে না গাইজ আজিৰ চাফাৰী আমাৰ শেষ হ'ল প্ৰথমতে আমি এলিফেণ্ট চাফাৰী কৰিলো এবাৰ জীপ চাফাৰী ফাইনেলি দুটা এক্সপিৰিয়েঞ্চ লৈ গম পোৱা গ'ল যে কাজিৰঙাত জীপ চাফাৰীটো বেষ্ট কাৰণ জীপত অলপ দূৰলৈকে যাব পাৰি হাতীলৈ কিমান যাব আৰু যাওঁলৈকে টাইমটো শেষ হৈ যায় সেইকাৰণে মই আপোনালোকক ছাজেষ্ট কৰিম জীপ চাফাৰী কৰিব আপোনালোকে যদি আহে জীপ চাফাৰী কৰিব ধন্যবাদ